हाय फ्रेंड्स, आजिर भिडिओটো अकल माने पर्क लाभाৰৰ কাৰণে যিসকলে पर्क খাই বহুত ভাল পায় তেওঁলোকৰ কাৰণে আৰু যিসকলে নাখায় তেওঁলোকে স্কিপ কৰিব। এয়া দেখিছেনে, এইটো মই ভাজি বনোৱা কেৰাহীটোতে একো তেল দিয়া নাই। মাংসখিনি ধুই লৈছিলোঁ আৰু পিঁয়াজ আৰু এইটো কি বুলি কয় জলকীয়া কাটি পেলাই ইয়াত দি দিছোঁ। তেল হ'লে এটোপাও দিয়া নাইকিয়া। আৰু এয়া আদা আৰু নহৰু মই থেতেলিয়াই লৈছিলোঁ, এইখিনিও দি দিম। খালি কেৰাহীতে মই এইদৰে মাংসখিনি একদম পূৰা ভাজি লৈছোঁ আৰু মানে একদম গাহৰি যিহেতু তেল থাকে তাৰ পৰাই তেলৰে ভাজ খাই গৈছে পিঁয়াজ নহৰু আদাখিনি। আৰু ইয়াত মই একো গুড়ি মছলা ব্যৱহাৰ নকৰোঁ, অকল মানে এয়া পকা জলকীয়া ফালি দিছোঁ আৰু নহৰু আদা থেতেলিয়াই দিছোঁ আৰু পিঁয়াজ কুটি দিছোঁ, সেয়াই দিম। আৰু লাষ্টত লাই পাত আৰু বিলাহী দিম। আৰু এয়া দেখিছেনে, একদম চচপেনত পানী উতলাই ৰাখিছোঁ। ইয়াৰ পৰা পানীখিনি মই কমাই দিম ইয়াৰ পৰা, আৰু কমাই দি পেলাই সিজাম। তেতিয়া কালাৰো ভাল থাকে আৰু টেষ্টটো বহুত বেছি হয়। একেবাৰতে ঢেৰ পানী দি সিজালে টেষ্ট নহয়। এয়া মই অকণমান উতলা পানী দি দিছোঁ, এতিয়া ঢাকন মাৰি দিম সিজিবৰ কাৰণে। এই বিলাহী তিনিটাও মই দিম নমোৱাৰ আগে আৰু এই দুমুঠি লাইপাত আছে, এই লাইপাতখিনিও দিম। বহুত টেষ্টি হয় এনেকৈ লাইপাত আৰু বিলাহী দিলে খাবলৈ। আপোনালোকে কোনে কোনে খাবলৈ ভাল পায় সেইটো কমেণ্টত জনাব। এয়া চাওক, তেল মছলা নিদিয়াকৈ বনোৱা মাংসখিনিও কিমান ধুনীয়া একদম কালাৰো আহিছে আৰু টেষ্টিও হয় এনেকৈ বনালে খাবলৈ। আৰু আপোনালোকে কেনেকৈ খাই ভাল পায় জনাব। এতিয়া মই ইয়াতে লাই পাত আৰু বিলাহীখিনি দি দিম। বিলাহীটো সৰহকৈ দিছোঁ, অকণমান টেঙা হ'লে ভাল লাগে। এয়া দেখিছেনে, একদম মোৰ মাংস ৰেডি হৈ গৈছে আৰু অকণো তেল বা গুড়ি মছলা নিদিয়াকৈ কালাৰ দেখিছে কেনেকুৱা ধুনীয়া হৈছে। আৰু লাই শাক আৰু এইটো কি বিলাহীটো সৰহকৈ দিব লাগে, তেতিয়া টেষ্ট বেছি হয়। লাই শাকৰ গোন্ধটো আহি যায় আৰু বিলাহীয়ে কালাৰটোও কৰে আৰু টেষ্টটো কৰে। আৰু এনেও গাহৰি মাংস টেঙা দিয়েই বনাব লাগে, কিন্তু সেয়ে নমোৱাৰ আগে দিব লাগে, নহ'লে নিসিজিব। এয়া মোৰ মাংস পূৰা সিজি গ'ল। মই মাংস পূৰা সিজি যোৱাৰ পিছতহে মানে বিলাহী আৰু লাইপাত দিছোঁ। আৰু দেখিছেনে, ইয়াত আৰু অকণমান জোলটো নাইকিয়া কৰি দিম মই। এতিয়া আৰু পানী চানী নিদিওঁ, আৰু লাইপাতৰ পৰাও যিখিনি পানী আছে সেইখিনিও মানে জোলটো নাইকিয়া কৰি দিম। কিন্তু গোন্ধ বহুত ভাল আহিছে আৰু কালাৰো বহুত ভাল আহিছে।